তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক আছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ আৰু যি উন্নয়নৰ জোৱাৰ, সেই জোৱাৰে অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষতে যি আবাল বৃদ্ধ বনিতা শিশু নিবনুৱা সকলোৰে নানান ক্ষেত্ৰত উপকৃত হৈছে। আৰু অসমৰ যি সত্ৰৰ মাটি এই ভাৰতীয় জনতা পাৰ্টীয়ে বচাইছে। অসমত যি নিয়াৰ যি উৎপাত, সেই নিয়াৰ উৎপাতসমূহ নাশ কৰিছে কোনে? ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু বিগত সময়ততো যি কংগ্ৰেছ চৰকাৰে ইমান বছৰ শাসন কৰিলে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে এই নিয়াৰ যি উৎপাত বাংলাদেশীৰ আগ্ৰাসনক তেওঁলোকে অগ্ৰাধিকাৰ দিছিল। কিন্তু আজি বাংলাদেশে সেইসমূহ নাইকিয়া কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে। তেওঁলোকৰ এই নীতি আদৰ্শৰ প্ৰতি আমিও আকৃষ্ট হৈছোঁ। আৰু তেওঁলোকে যি গোটেই অসমৰ চহৰ নগৰ গাঁও সকলোৱে যি উন্নয়ন কৰিছে, এই উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ আমি আজি জনতা পাৰ্টীত যোগদান কৰিছোঁ। আৰু অনাগত সময়ত আমি জনতা পাৰ্টীয়ে যি আমাক দলে যি ধৰণৰ আমাক কাৰ্য দিয়ে, আমি সুচাৰুৰূপে নিষ্ঠা আৰু সততাৰে পালন কৰি যাম বুলি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। 13টা বৰ্ষ যিহেতু নেকি আমি দি আছিলোঁ, আমি বিশেষকৈ আমাৰ টাইখন ছাত্ৰ সন্থাৰ জড়িত আছিলোঁ। বহুত এটা চিন্তা চৰ্চা কৰাৰ পিছত যিহেতু নেকি আজি দেখিলোঁ যে আমাৰ অসমৰ যি উন্নয়নৰ ধাৰাটো, আমাৰ কৰ্মযোগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্বত যি বলিষ্ঠ পদক্ষেপেৰে আগবাঢ়ি গৈছে, তাত ভাবিলোঁ নিজৰ জাতিটো উন্নয়নৰ লগতে আমাৰ সমাজখনৰ উন্নয়ন কৰিবৰ কাৰণে মই অকল মোৰ ছাত্ৰ সংগঠনৰ যোগেদি যে কৰিব পাৰিম সেইটো নহয়। মই আজি সক্ৰিয় ৰাজনীতিত আহি মোৰ জাতিটোৰ প্ৰতি, মোৰ সমাজৰ প্ৰতি যিখিনি দায়বদ্ধভাৱে মোৰ যিখিনি দায়িত্ব আছে, তাক মানে মই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি ইয়াৰ মাধ্যমেৰে এই আমাৰ যি উন্নয়নৰ যি ধাৰা অব্যাহত ৰাখিছে বিজেপি চৰকাৰে, তেখেতলোকৰ কৰ্মৰ যোগেদি সমাজৰ আগন্তুক দিনত আমাৰ যিখিনি কাম কৰিবলৈ থাকিব নিষ্ঠা সহকাৰে পালন কৰি যাম বুলি মই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। ধন্যবাদ। Anytimes 24/7. Your news, your voice.